যিজন প্ৰাকৃত ভকত যাক নামঘোষাত অধম ভকত বুলি কৈছে, অধমে কেৱল দুখ, সেই প্ৰাকৃত ভকতজনৰ লক্ষণ আমাক বৰ্ণনা কৰিছে যে নুপজৈ ভক্তক মান্য নকৰে প্ৰাণিক, একে প্ৰতিমাত্ৰ মাত্ৰ আৰাধে হৰিক, জানিবা আৰু ৰহিত ভকত প্ৰথম, অনুক্ৰমে সিও পাছে শৈবে কবুত্ৰম। সেই প্ৰাকৃত ভকতজনকো আমি নিন্দা ভৎসনা তিৰস্কাৰ কৰিলে, লেইলে চেইচে কৰিলে নহ'ব, যিহেতু তেওঁ সমস্ত ত্যাগ কৰি একমাত্ৰ কৃষ্ণকে উপাস্য তত্ত্ব বুলি লৈছে, কিন্তু তেওঁ ঈশ্বৰৰ ভকতসকলক মান্যতা প্ৰদান নকৰে, ভগৱন্তকে একমাত্ৰ পূজা আৰু সেৱা কৰে। সেইজন ভক্তিৰ পথত মাত্ৰ আৰোহণ কৰিছেহে বুলিছে। অন্যান্য প্ৰাণীৰ প্ৰতি তেওঁ হিংসা ভাৱ মনৰ পৰা দূৰ হোৱা নাই, প্ৰাণী হিংসাও তেওঁ কৰি থাকে, কিন্তু ঈশ্বৰকেই ভজে। তাৰমানে তেওঁ আচাৰ আচৰণ দ্ৰোহ, সদাচাৰী নহ'ব পাৰে, তেওঁ অসদাচাৰী হ'ব পাৰে, কিন্তু একমাত্ৰ ঈশ্বৰকেই ভজনা কৰে। তেওঁ এদিন সদাচাৰী হৈ পৰম ভকতলৈ, উত্তম ভকতলৈ কিন্তু ৰূপান্তৰ হ'ব। সমাজত তেওঁকো কেতিয়াও আমি বেয়া দৃষ্টিৰে চাব নালাগে। সেইটো প্ৰাকৃত ভকতৰ লক্ষণ আমাকে দিলে। তেওঁ প্ৰাণিক দুআচৰণ কৰে, ভক্তৰো কেতিয়াবা দুআচৰণ কৰে, মান্যতা যাক যেনেদৰে দিব লাগে সেইখিনি নিদিয়ে। তেওঁ আচাৰ আচৰণ কেতিয়াবা দ্ৰোহো হয়, অসদাচাৰীও হয়, কিন্তু একমাত্ৰ ঈশ্বৰৰ প্ৰতিমাতেই ঈশ্বৰকেই তেওঁ শ্ৰদ্ধা ভক্তি কৰে, অন্য দেৱৰ প্ৰতি তেওঁ কোনোদিন আসক্তি নহয়। সেই কথাষাৰ গীতাত সখা অৰ্জুনক ভগৱান কৃষ্ণই কৈছে যে অনাচাৰ কৰি মোৰ দোষী নোহে, অন্য দেৱ পূজে যিটো সেহি মোৰ দোষী। গীতাত অৰ্জুনক কৈছে যে হে অৰ্জুন, গীতাত নভমে অধ্যায়ে মাধৱে কৈলায়াগে অৰ্জুনত, আন দেৱতে যি মোক মাত্ৰ ভজে, যদি দুৰাচাৰী নৰ। দুৰাচাৰী নহ'ব পাৰে, তেওঁ মানুহৰ একেই প্ৰাণ, একেই তেজ, একেই মঙহৰ, একেই আত্মাৰ মানুহক তেওঁ মান্যতা নিদিব পাৰে, আচাৰ আচৰণ দ্ৰোহ হ'ব পাৰে, প্ৰাণী হিংসা তেওঁ কৰিব পাৰে, কিন্তু তেওঁ অন্য দেৱতাৰ সেৱা পূজা মনেৰে দেহেৰে বাক্যৰে ক্ৰস্মিন কালেও নকৰে। আন দেৱতে যি, আন দেৱতাক ত্যাগ কৰি মোক মাত্ৰ ভজে, ইয়াত মাত্ৰ শব্দটোত গুৰুত্ব দিছে, মনত ৰাখিব, অন্যত নাই, একমাত্ৰ মোক ভজনা কৰে বুলি কৈছে। মোক মাত্ৰ ভজে যদি দুৰাচাৰী নৰ। সেইজনক কি কৰিবলৈ কৈছে? অতি শ্ৰেষ্ঠ তৰ সাধু কৰি তাংক, মানিবা তুমি অৰ্জুন, যিহেতু মোক একে কৰিলে নিশ্চয়, সেহি সাধু নিপুণ। অতি শ্ৰেষ্ঠতৰ সাধু কৰি তাংক, মানিবা তুমি অৰ্জুন, যিহেতু মোক একে কৰিলে নিশ্চয়, খাটাং, মোৰ বাদে বেলেগত তেওঁ আৰু আশ্ৰয় নাই। জানিবা সাধু নিপুণ, তেওঁ ক্ৰমান্বয়ে নিপুণ সাধুলৈ পৰিণত হ'বলৈ গৈ আছে। যেতিয়া তেওঁ লাহে লাহে সন্তৰ সং পাব, গীতাৰ পৰা এখন আনিলে এখন ধৰ্ম ৰক্ষা কৰিছে তেওঁ, কিন্তু সন্তৰ সং পোৱা নাই। সন্তৰ সং পোৱা নাই, আৰু কি পোৱা নাই? পদ্মপুৰাণৰ স্বৰ্গখণ্ডত যি মোৰ নাম বস্তু নিৰূপণ হৈ আছে, সেই বস্তু ভাগো তেওঁ পোৱা নাই, কিন্তু একমাত্ৰ পালে তেওঁ মোৰ ছবিখনকেই সাৰ বুলি ধৰিবলৈ সুবিধাকণ পালে। গীতাৰ একৰণটো মাত্ৰ তেওঁ ধাৰণা লৈছে।
সন্ত্ৰ সং যিদিনা পাব, পদ্মপুৰাণৰ নাম বস্তুৰ সং যিদিনা পাব, সেইদিনাৰ পৰা তেওঁৰ স্বভাৱৰ পৰিৱৰ্তন হ'ব। সেইকাৰণে ভাগৱত গ্ৰন্থৰ পৰা কৃপালু গুৰুজনে ল'লে সৎসং। ইয়াত কেৱল মাত্ৰ সৎসংৰ কথাহে উল্লেখ আছে। ভাগৱত মহাগ্ৰন্থত কেৱল মাত্ৰ সংবাদহে আছে। কাৰ কাৰ সংবাদ? ভকতৰ সংবাদ, পৰম বৈষ্ণৱৰ সংবাদ ইয়াত আছে। ইয়াত চাবচোন, প্ৰথম আৰম্ভ হৈছে মংগল আচৰণ, হয়নে বাৰু? মংগল আচৰণ হৈছে। সেই মংগল আচৰণৰ যোগেদি সৎসংৰ কৃপা পৰশ হৈছে। প্ৰথমতে আমি পালো ব্যাস আৰু নাৰদৰ সংবাদ, তাৰপিছত ক্ৰমান্বয়ে বিদুৰ মৈত্ৰীয় সংবাদ, সুখ পৰীক্ষিতৰ সংবাদ, এনেকে এনেকে আহি আছে মহাভাগৱত। ভাগৱত হ'ল সংবাদৰ সমষ্টি। আমি তিনিটা বাদ পাওঁ, এটা হ'ল বিবাদ, এটা হ'ল মতবাদ, আৰু এটা হ'ল সংবাদ। গতিকে আমি যদি সংবাদৰ যোগেদি বান খাব পাৰোঁ, আমাৰ সমাজত কেতিয়াও বিবাদ আহিব নোৱাৰে। আৰু বিবাদ অহাৰ পিছত আমি নিজৰ মতবাদ সাব্যস্ত কৰি সমাজখন কেতিয়াও আমি ভাঙিব নালাগে। আমাৰ সমাজ শৃংখলিত ৰূপত যাব। গোটেই কথাবোৰ আমি কিন্তু সংবাদ, যি বাদৰ যোগেদি ভাগি যোৱা সমাজখন শৃংখলিত ৰূপত সজাব পাৰি, যি বাদৰ যোগেদি ভাগি যোৱা ঘৰখন পৰিশীলিত পৰিমাৰ্জিত ৰূপত সজাব পাৰি, সেই বাদক কৈছে সংবাদ। আৰু বাকী যিকেইটা বাদ, এটা হ'ল মতবাদ, তাৰমানে নিজৰ মতবাদটো সমাজত সাব্যস্ত কৰিব নোৱাৰিলে সমাজত বেলেগ এটা লবিৰ সৃষ্টি কৰি দিয়া যায়, আৰু লবি সৃষ্টি হোৱাৰ লগে লগে সমাজৰ একতাটো বিনষ্ট হয়। এইটোক কৈছে স্বাৰ্থ সিদ্ধিৰ বাদ, সেইটো হ'ল মতবাদ। আৰু তাৰপিছত বিবাদ আৰম্ভ হৈ গ'ল। একেখন সমাজতে দুখন হৈ গ'ল, নহয় জানো? একেটা খেলৰ পৰা 4টা খেল আৰম্ভ হৈ গ'ল। এতিয়াতো 8খেলীয়া নাম গৈ হ'ল, 8টা খেল আছে। এইবোৰ তাৰ উদাহৰণ। আমাৰো চাবচোন, প্ৰাথমিকবিলাকত এখন প্ৰাথমিকৰ পৰা বেলেগ এখন প্ৰাথমিক সৃষ্টি হৈ গ'ল। তাতে একেটা নামঘৰতে এখন প্ৰাথমিকে এভাগে কৰে, অন্য এখন প্ৰাথমিকে এভাগে কৰে। কিহৰ কাৰণে হ'ল? হয়তো কোনোবাই মতবাদ তাত সাব্যস্ত কৰিব বিচাৰিছে। যি মতবাদ সাব্যস্ত কৰিব নোৱাৰাৰ কাৰণে বিবাদ আৰম্ভ হ'ল, বিবাদ হোৱাৰ কাৰণে এইটো হ'ল। এইবোৰৰ পৰা আমি অলপ উদ্ধ চিন্তা কৰি, ইয়াতকৈ অলপ উচ্চ চিন্তা কৰি ভাগৱত দৰ্শনটো কেনেদৰে আমাৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবঢ়াই নিবলৈ দিছে, এই কথাবোৰত বিশেষ গুৰুত্ব দিব লাগিব। আপুনি মই দায়িত্বৰ পাছত দৌৰিব নালাগে। দায়িত্ব আপোনাৰ পাছত দৌৰাব পৰাকৈ আপুনি মই নিজক প্ৰস্তুত কৰি দিয়ক। ভাগৱত দৰ্শনটো হ'ল সেইটো। আপুনি মই এতিয়া দায়িত্বৰ পাছত দৌৰিছোঁ। মই সভাপতি নহ'লে, মই সম্পাদক হ'ব নোৱাৰিলে, নহয়নে বাৰু? মই প্ৰচাৰক হ'ব নোৱাৰিলে, মই কিবা হ'ব নোৱাৰিলে, কি হয়? জীৱনটো অসাৰ অসাৰ গোটেই লাগে, হয় নহয়? এইখিনি পাছৰ পৰা আপুনি আঁতৰি দিয়ক। তাৰ কাৰণে আপুনি নিজক প্ৰস্তুত কৰক। নিজক প্ৰস্তুত কৰিবলৈ হ'লে শৰণ ভজন ভক্তি সদাচাৰ জ্ঞান আৰু বৈৰাগ্যৰ যোগেদিহে পৰা যাব। এইখিনি যেতিয়া আপুনি নিজক প্ৰস্তুত কৰি ল'ব পাৰিলে, পাছে পাছে দৌৰি ফুৰিব আপোনাৰ ওচৰত সেইকেইটা বস্তু। দায়িত্ব আৰু কৰ্তব্যই আপোনাক পাছে পাছে খেদি ফুৰিব। আপুনি মই তাৰ পাছত দৌৰিব নালাগে। তেনেকুৱা তাৰ পাছত দৌৰা বহুজন বহু সময়ত বহু ঠাইত নিচিন্ন হৈ গৈছে। ঈশ্বৰৰ বিচাৰবোৰ দেৰিকে হয়। ঈশ্বৰৰ বিচাৰ দেৰিকে হয়। আমাক সকলোবিলাক ঈশ্বৰৰ বিচাৰ কৰি থাকিব। মই পুনৰ কৈছোঁ, মই কথাবোৰ খুব মুকলিকে কৈ ভাল পাওঁ, আনন্দ পাওঁ। তাৰ কাৰণে আপোনালোকে পুনশ্চবাৰ আপোনালোকৰ চৰণলৈ মান্য অনুসাৰে শ্ৰদ্ধা সেৱা নিবেদিছোঁ। আপোনালোকে দুখ নাপাব। এই কথাবোৰ লুকুৱাই ৰাখোঁতে 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 আমাৰ সমাজখন ক্ৰমান্বয়ে বেয়াৰ পৰা বেয়াৰ ফাললৈ গতি কৰিছে। উঠি অহা যুৱ প্ৰজন্মক শুদ্ধ সত্য বস্তুটোৰ পৰা আমি বহু আঁতৰলৈ পঠিয়াই দিলোঁ। তেওঁলোক নাহে, আঁতৰৰ পৰা নিৰীক্ষণ কৰি থাকে। এইটো কলিযুগ, ঘোৰ কলিযুগ। জ্ঞানৰ বিস্ফোৰণ হৈছে। আপুনি কওঁতে কি ক'ব সিহঁতে আগতেই বুজি পায়। তেওঁলোকে আঁতৰৰ পৰা নিৰীক্ষণ কৰি আছে। একেলগতে একে গুৰু ঘৰ দাস হ'ল,
একেলগতে গুৰু ঘৰৰ কথা বতৰা মনটো লৈ আহিলে, একেই অংগ বস্ত্ৰ সলাই ইজনে সিজনৰ লগত হৰি ভকত হ'ল। তাৰ কিছুদিন ঠিকেই চলি আছিল, তাৰপিছত ইজন আহিলে সিজনে খাব নোৱাৰে। কিন্তু সেই একেখন ফিল্ডতে তেওঁৰ সন্তানটো তেখেতৰ সন্তানটো একেলগতে খেলা ধূলা কৰি চাই আছে। বাকী চবতে ঠিক আছে, ধৰ্ম কৰ্ম বেলিকা তেওঁলোক একলগ হ'ব নোৱাৰে। তেতিয়া সেই বন্ধু দুজনৰ ভাৱটো, মনৰ ভাৱটো কেনেকুৱা হ'ব? চোৱাচোন, আমাৰ দেউতাসকলে একেলগতে হৰি ভকত হৈ এইটো কৰিলে, আমাক কি আদৰ্শটো দেখুৱাইছে। আমি এই কথাবোৰ কোনোবা এদিনা ভাবোনে? আমি নভবাৰ কাৰণে, আমাৰ ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধি নোহোৱাৰ কাৰণে। পুনৰ কৈছোঁ, এইখন গাঁৱত আজি হয়তো 60 বছৰ বা 80 বছৰ আগত এটাই মাত্ৰ গুৰুগৃহ নামঘৰ আছিল। এতিয়া হয়তো 600 মিটাৰ, 200 মিটাৰ, 500 মিটাৰ মূৰে মূৰে নামঘৰ হৈছে। কিয় হ'ব লগা হ'ল? কিয় হ'ব লগা হ'ল? নিশ্চয় আমাৰ বিচাৰবিলাক সঠিক নোহোৱাৰ কাৰণে। বাৰু যে কি হওক, প্ৰসংগক্ৰমে যেতিয়া আমাৰ প্ৰাকৃত ভকতৰ লক্ষণবোৰ ওলাইছে, আমাৰ ভকতৰ সমাজতো তেনেকুৱাবিলাক আচাৰ আচৰণ থকাৰ কাৰণে আমাৰ সমাজবিলাক তেনেকুৱা হৈছে। আমি ভাগৱত ধৰ্ম আশ্ৰয় সেইকাৰণে হ'ব লাগে যে ভাগৱতে আমাক দেশৰ শিক্ষাটো কেনেদৰে দিছে, বাক্য ধৰ্ম পালন কৰিবৰ কাৰণে কেনেকৈ দিছে, মনৰ ধৰ্ম ৰক্ষা কৰি জীৱন শৃংখলিত পথ যাবৰ কাৰণে কেনেকুৱা অমৃত বস্তু আমাক দিছে। ভাগৱত পঞ্চম স্কন্ধ ঋষভ চৰিত আমাৰ জীৱ বন্ধুসকলে বিশেষভাৱে অধ্যয়ন কৰিব। আপোনালোকে পাঠ্যপুথি ঘৰত যেনেদৰে অধ্যয়ন কৰে, ঠিক সেইদৰে পাঠ্যপুথি টেবুলতে এই মহাভাগৱত গ্ৰন্থখন ৰাখি অন্ততঃ ৰাতিপুৱা আধা ঘণ্টা, গধূলি আধা ঘণ্টা আপোনালোকে অধ্যয়ন কৰক। দৈনন্দিন জীৱনৰ ৰুটিনৰ ভিতৰত এই ঋষভ চৰিত লেচনভাগ এবাৰ পঢ়ক। পিতৃ হ'লে কেনেকুৱা পিতৃ হ'ব লাগে, গুৰু হ'লে কেনেকুৱা গুৰু হ'ব লাগে, শিষ্য হ'লে কেনেকুৱা শিষ্য হ'ব লাগে। আমাৰ জীৱনৰ লক্ষ্য উদ্দেশ্য সফল কৰিবৰ কাৰণে ভাগৱতে 25টা উপায় আমাক প্ৰদান কৰিলে। সেই 25টা উপায় লৈ যদি আমি জীৱনটো প্ৰতি খোজে খোজে আগবঢ়াব পাৰোঁ, বেলেগকৈ আৰু ভাগৱত আমি অধ্যয়ন কৰিব নালাগে। 25টা উপায় ঋষভ ঈশ্বৰে 100 পুত্ৰক ব্ৰহ্মউত্ৰ দেশলৈ নি ব্ৰহ্ম ঋষিসকলৰ সাক্ষাতত নিজ পিতৃ ঋষভে পুত্ৰসকলক উপদেশ দিছে। আৰু সেই 25টা উপায় যদি আমাৰ জীৱনৰ কবচ হিচাপে আমি ধাৰণ কৰিব পাৰোঁ, বেলেগকৈ কীৰ্তন দশম, ঘোষা ৰত্নাৱলী, গীতা ভাগৱত নামঘৰে নামঘৰে পাঠ আৰু আলোচনা কৰি থকাৰ আমাৰ কোনো প্ৰয়োজন নাই। তাৰে প্ৰথম 4টা উপায় দিছে। প্ৰথমতে পুত্ৰ হ'ব, লাখতে জীৱ, শাস্ত্ৰ ছয় পঢ়ি হবে তত্ত্ব বিচাৰিব, পুণ্য তীৰ্থ সেৱা কৰি শুইবা শুদ্ধ কায়, আমাৰ ভক্তৰ সংগ নেৰিবা সদায়। 25টাৰ প্ৰথম 4টাই হ'ল সেইটা যে প্ৰথমতেই পুত্ৰ হ'ব, আলাসতে জীৱা। জীৱনত যদি আপুনি কেনেবাকৈ এলেহুৱা হ'ল, জীৱন কেতিয়াও আপোনাৰ কৃতকাৰ্যতা সেই জীৱনে লাভ কৰিব নোৱাৰে। লক্ষ্য আৰু উদ্দেশ্যত কেতিয়াও সফল কাম হ'ব নোৱাৰে। এই কথাবোৰ জনাটো আমাৰ বহু পলম হৈ গ'ল, কাৰণ আজি বহু বছৰ এইবোৰ ধোৱা চাঙৰ ওপৰত থাকিলে নহয়। কীৰ্তন দশম, ঘোষা ৰত্নাৱলী, গীতা ভাগৱত কোনোবাই ৰঙা কাপোৰে থলে, কোনোবাই বগা কাপোৰে মেৰিয়াই ওপৰত থৰিলে। 550 বছৰ আগতে দি থৈ যোৱা বস্তু চুব নাপায়। এতিয়াও ভয় কৰোঁ আমি চুবলৈ। ভয় কৰাটো ভাল, ভয় আৰু ভক্তি থকাটো তাৰ ওপৰত ভাল। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে য'ত য'ত সবাৰো সাৰ আছে ঘোষাৰ মধ্যত। ঘোষা শাস্ত্ৰক শ্ৰদ্ধা ভক্তি কৰাটো প্ৰত্যেক জীৱশ্ৰেষ্ঠ মনুষ্যৰ প্ৰধান কৰ্তব্য, কাৰণ ঘোষা শাস্ত্ৰৰ অবিহনে মানৱ জীৱন এটা খোজো আগবাঢ়ি যাব নোৱাৰে। সেইকাৰণে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰো উত্তম দৈৱকী নন্দন, চৰণে কৰো প্ৰণাম। দেৱৰ উত্তম দৈৱকী নন্দনৰ চৰণত প্ৰণাম কৰিবৰ কাৰণে
শাস্ত্ৰৰ উত্তম গীতা ভাগৱত আমাক অধ্যয়ন কৰিবলৈ কৈছে। প্ৰথম কথাটো হ'ল এলাহ ত্যাগ কৰি শাস্ত্ৰচয় পঢ়ি হবে তত্ত্ব বিচাৰিব বিচাৰে। শাস্ত্ৰ পঢ়িবলৈ আমাক এই কাৰণে ক'লে জীৱন তত্ত্ব জীৱন ৰহস্য আমি এই গ্ৰন্থবিলাকতে লাভ কৰিম। পুণ্যতীৰ্থ সেৱা কৰি শুইবা শুদ্ধ কাই, এই আদ্যগুৰু পিতৃ মাতৃ পুণ্যতীৰ্থৰ চৰণ মনত ৰাখিব। পিতৃ মাতৃৰ চৰণ সেৱাৰ বিনে কোনো পুত্ৰ কন্যাৰ জীৱন সঠিক হ'ব নোৱাৰে। সেইকাৰণে আটাইতকৈ শ্ৰেষ্ঠতম পুণ্যতীৰ্থ দেখুৱালে পিতৃ মাতৃৰ ৰাতুল চৰণ। বহু ভাগ্যৰ বলত এগৰাকী কন্যা সন্তানে 4গৰাকী পিতৃ মাতৃৰ চৰণ সেৱা কৰিবলৈ পায়, মনত ৰাখিব। এই কথাখিনি আমি আলোচনা কৰিম। মই ক্ৰমান্বয়ে বিষয়টো এই কাৰণে লৈ আহিছোঁ যে আমি কালিলৈ সকলো যুৱ বন্ধুক লৈ আমাৰ কাৰণেনো শাস্ত্ৰই কি কথা কৈছে। দেউতাসকলৰ কাৰণে বা মাহ প্ৰসাদ সজাই মেলি নাম গুণ গৈ সকাম খাই ঘূৰি ফুৰিবলৈ কৈছে শাস্ত্ৰই, কিন্তু আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে আমাক শাস্ত্ৰই কি নিৰ্দেশনা দিছে, এই কথাখিনি নিশ্চয়কৈ আমি আলোচনা কৰিম। শাস্ত্ৰসন্মতভাৱে ভাগৱত দৰ্শনৰ মতে আমাৰ জীৱনটো আমি কেনেকৈ সুন্দৰভাৱে সজাই লৈ যাব পাৰোঁ। চতুৰ্থটো হ'ল আমাৰো ভক্তৰ সংগ নেৰিবা সদায়, অৰ্থাৎ সেই মনেৰে যে সাধুৰ সংগ বিচৰা কথাটো আমি অলপ আগতে কৈছিলোঁ। আমাৰো ভক্তৰ সংগ নেৰিবা সদায়, অৰ্থাৎ ঈশ্বৰৰ ভকতৰ সংগত আমাক সাঁতুৰি নাদুৰি থাকিবলৈ কৈছে। ভাগৱত সৎসংগৰ প্ৰভাৱ হ'ল সেইটো। ভাগৱতে সৎসংগ দিছে, গীতাই একশৰণ তত্ত্ব দিছে, আৰু পদ্ম পুৰাণে পৰম নাম বস্তু আমাক প্ৰদান কৰিলে। সেইকাৰণে গুৰুজন দুজনাই প্ৰৱৰ্তিত ধৰ্মভাগেই হ'ল এক শৰণ হৰি নাম ধৰ্ম কহু কৰু ৰাজা কৰো পৰকাশ। আমাৰ ধৰ্মভাগ এক শৰণ হৰিনাম ধৰ্ম। কলি যুগত যিটো বস্তু দিলেহি, আগত আছিল সনাতন ধৰ্ম, আগত আছিল, বৰ্তমান আছে, ভৱিষ্যত থাকিব, কোনোদিন অনাতন নহয়, সেইটোক কৈছে পৰম্পৰা। সেই পৰম্পৰাটোক শুদ্ধ ৰূপত এক শৰণ তত্ত্ব হিচাপে আমাক দি থৈ গ'ল এই কলি যুগত। এতিয়া পৰম্পৰা যে আমি আৰম্ভ কৰিছিলোঁ পৰম্পৰাৰ পৰা, এতিয়া শেষো কৰিব বিচাৰিছোঁ পৰম্পৰাতে। এই যে আমি পৰম্পৰা বুলি যে কৈ আছোঁ, পৰম্পৰা বুলি ক'ত আছে? পৰম্পৰা আদি সত্য যুগত আছিল, আৰু সেই সনাতন শুদ্ধ ধৰ্ম একশৰণ ভক্তি তত্ত্বৰ মাজতহে পৰম্পৰা ৰক্ষা হৈ আছে। বাকী যিমানবিলাক ধৰ্ম কৰ্ম আমি কৰি আছোঁ, ক'তো পৰম্পৰা ৰক্ষা হৈ থকা নাই। পৰম্পৰা কি? আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰিনাম, দেহ হবে গুপ্ত কৰিয়া কৰি কপট। আদি সত্য যুগৰ শুদ্ধ ধৰ্ম, সেইটো হ'ল পৰম্পৰা। মাজতে কি কৰিলে? দেৱভাৱে গুপ্ত কৰিয়া কৰি কপট, গুপুত কৰি তাক কপটতাৰে ঢাকুন দি একশৰণ শুদ্ধ সনাতন ধৰ্মত ঢাকুন দি দিলে। পৰৱৰ্তী যিখিনি দেৱধৰ্ম প্ৰচলন হ'ল, শিৱপ্ৰভু আৰু ব্ৰহ্মাদেৱৰ কৃপাৰ পৰশত, শিৱ আৰু ব্ৰহ্মাদেৱৰ কৃপা পৰশত দেৱধৰ্ম মধ্যত যিখিনি প্ৰচলন হ'ল, সেই ধৰ্ম কৰ্মখিনিৰ মাজত আমি যিসকলে সাঁতুৰি নাদুৰি এতিয়াও আছোঁ, এইসকলে যদি পৰম্পৰা মানিছোঁ বুলি কৈছে, নাই, মনা হোৱা নাই। পৰম্পৰা সেইসকলে মানি আছে যিসকলে শুদ্ধ সনাতন ধৰ্ম, আদি সত্য যুগৰ শুদ্ধ সনাতন ধৰ্ম, কৃপালু গুৰুজনে বৰাবুৰ মাধৱদেৱে মণিকাঞ্চন সংযোগৰ পাছত আমাক যি গুৰু ভতিমাৰ যোগেদি বৰাবুৰ মাধৱদেৱে ঘোষণা কৰি দিলে, এক শৰণ হৰি নাম ধৰ্ম কহু কৰু ৰাজা পৰকাশ। এক শৰণ হৰিনাম ধৰ্ম, শুদ্ধ সনাতন ধৰ্ম, পুনৰ দেৱধৰ্মৰ ঢাকুন আঁতৰাই কলি যুগত আমাক দিলে। সেই ধৰ্ম যাৰাসকলে পালন কৰিছে, তেওঁ কোন অনুষ্ঠানত আছে সেইটো ডাঙৰ কথা নহয়। পুনৰ কৈছোঁ, তেওঁ কোনখন সমাজত আছে সেইটো ডাঙৰ কথা নহয়।
তেওঁ সেই ধৰ্মটো কিমান সঠিকভাৱে পালন কৰি আছে। যদি তেওঁ সত্ৰীয়া সমাজখনত থাকি সেই ধৰ্ম পালন কৰিছে, মহাপুৰুষীয়া সমাজখনত থাকি যদি সেই ধৰ্ম পালন কৰিছে, ভাগৱতীয়া সমাজখনত থাকিও যদি সেই ধৰ্ম তেওঁ পালন কৰিছে, তেতিয়াহ'লে সেইজনেহে প্ৰকৃত পৰম্পৰা ৰক্ষা কৰি থকা হৈছে। তাৰপিছত কি ক'লে? হেন হৰি নাম ব্যক্ত কৰি সমস্ত লোকক উদ্ধাৰিলা শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পত। পথ মানে ঢাকোন, সবাৰো ঢাকোনবিলাক আঁতৰাই দিলে। কাৰণ ব্যাস প্ৰভুৱে দেখুৱাই দিছিলে নহয়, প্ৰথম ভাগৱতৰ প্ৰথম আৰম্ভণিতে আছে কাৰ কি জাতিৰ কি ধৰ্ম হ'ব, হয়নে বাৰু? একেবাৰে সৎসংগ আহি পিনে দেৱঋষি নাৰদ আহি তাক উপদেশ দিলে। গতিকে আপুনি মই সৎসংগৰ যোগেদিহে এই ভক্তিৰ টোপোলাখিনি লাভ কৰিব পাৰিম। আপুনি এইফালে ধনৰ টোপোলা এটা, সেইফালে ধনৰ টোপোলা এটা লৈ যদি বজাই বজাই ঘূৰি ফুৰে, ভক্তিৰ পৰম তত্ত্ব ল'বলৈ নাপাব। কৃপালু গুৰুজনা এনেই বৰগীতত লিখা নাই, য'তে ত'তে নাথাকৈ হৰি নাম ৰত্ন মহন্ত দোকানী কৰি ৰাখা মহা যত্ন। ভাৰতৰ হাততো আছে এনেকুৱা দোকানী, নিচিনি কিনিলে আকৌ মিলিবে বিঘিনি। 550 বছৰ আগতেই বৰগীতত গুৰুজনে উল্লেখ কৰি থৈ গ'ল। সেই গুৰুজনক আমি পৰম গুৰু হিচাপে স্বীকৃতি দিবলৈও, তেওঁৰ গুৰু বন্দনা ভাগ গাবলৈও আমাৰ অন্তৰখনে কেতিয়াবা ক'ৰবাত মানি ল'বলৈ নিবিচাৰে। এইটো এটা ডাঙৰ কথা। বহুতে নকয় শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা জান কল্পতৰু তাহান্ত বিনাই নাইনে আমাৰ পৰম গুৰু বুলি গাবলৈ বহুতে টান পায়। বহুতে গায়, কিন্তু বহুতে গাবলৈ টান পায়। তাতোতকৈ ডাঙৰ কথা, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বুলি স্মৰণ কৰিবলৈ টান পায় বহুতে। কৃষ্ণ গুৰু হৰি ৰাম, শংকৰ শব্দটো ক'বলৈ টান। আপোনালোকৰ ইয়াত নকয় বুলি মই কোৱা নাই, তেনেকুৱা বহু সমাজ আছে। মই পুনৰ কৈছোঁ, কথা মই মুকলিকেই কওঁ, আৰু মোৰ যদি আপোনাৰ হ'ব ভিডিঅ' চাইছে মুকলিকেই কওঁ। মই পুনৰ কৈছোঁ, মই পুনৰ এইবোৰ যে সাধু কথাবোৰ বৰকে ভাগৱতৰ নাজানো। আমাক লাগে একদম স্বচ্ছ আৰু নিকাম। ভাগৱতে যেনেদৰে আমাক যাবলৈ কৈছে, কোনোবা এখন সংবিধানৰ গন্ধিৰ কথাও আমি ক'ব খোজা নাই। ভাগৱত সংবিধানখনৰ আদৰ্শতা যদি আমি লৈ যাব পাৰোঁ আমাৰ সমাজখন, লাগিব সমাজ এখন পৰিচালনা হ'বৰ কাৰণে কিছুমান নীতি নিৰ্দেশনা, নহয়নে বাৰু? সেইবোৰ সময়ৰ গতিত পৰিৱৰ্তন হৈ গৈ থাকিব, কিন্তু ভাগৱতখনৰ কথা কিন্তু আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ। ভাগৱত ধৰ্ম আমি পালন কৰিছোঁ বুলি যদি প্ৰত্যেকেই ভাবি লৈছোঁ, তেতিয়াহ'লে ভাগৱতৰ আধাৰত আমাৰ কৰ্মবোৰ হ'ব লাগিব। আমি পুনৰ কৈছোঁ যে ভাগৱত ধৰ্ম পালন কৰিবৰ কাৰণে আপুনি মই কোনো ঠাইলৈ যাব নালাগে, কোনেও কোনো বেনাৰ ধৰ্ম আশ্ৰয় হ'বগৈ নালাগে। কিন্তু ভাগৱত ধৰ্ম পালন কৰিবৰ কাৰণে ভাগৱতৰ প্ৰতিটো কথা আখৰে আখৰে লৈ যাবৰ কাৰণে আমাৰ সমাজ এখন আমি তৈয়াৰ কৰি ল'ব লাগিব। সেই সমাজত কোনো ধৰণৰ বস্তু নাথাকিব, উচ্চ নীচ ভেদাভেদ থাকিব নোৱাৰিব, নহয়নে বাৰু? জাতি ধৰ্মৰ কথা থাকিব নোৱাৰিব, ধনী দুখীয়াৰ কথা থাকিব নোৱাৰিব। থাকিব মাত্ৰ দুটা বস্তু, এটা শকত, এটা ক্ষীণ, এটা ওখ আৰু এটা চাপৰ। কোলা বগা থাকিব তাত। এই কথাখিনিও যদি কোনোবাই সোধে বা কয় আমি বোলে কিয় নহয়, আমি উচ্চ জাতৰ, ধৰ্মই আমাক কি বুলি কৈছে? যিটো গুৰু উচ্চাসনে বসিয়া থাকয়, মাটিত পৰিয়াতাংক হিংসে পনাময়, আসনে বসিও বুলি আজ্ঞা নকৰে, জানি বাহা সিটো গুৰু নৰকে পৰয়। তাৰা সংগে আলাপিবে তোৱা কব নাযায়বা, তাৰা সংগে আলাপিয়া ভক্তি হেৰুৱাইবা। তেনেকুৱা গুৰুৰ ওচৰলৈ গৈ ভক্তিৰ ৰহস্য আপুনি ল'বগৈ নালাগে। উচ্চাসনত বহি ভক্তি ধৰ্ম তত্ত্ব জ্ঞান দিয়াটো কোনো ধৰ্মৰ, কোনো গ্ৰন্থৰ নীতি নহয়। সেইকাৰণে প্ৰভু মিশ্ৰ আমিও পৰাপক্ষত উচ্চ আসনত বহি ভাগৱত কথাই হওক, ভাগৱত পাঠেই হওক, কেতিয়াও কৰিব নালাগে।
সেইখিনিত বহি দিয়াৰ লগে লগে আমাৰ মনৰ ভাৱবোৰ বেলেগ হৈ গুচি যায়। সদায় ভাৱতহে ভক্তি জড়িত হৈ আছে। মন নিয়ন্ত্ৰণ প্ৰতি মুহূৰ্ততে আমাৰ হৈ থাকিব লাগিবই। মন যদি খেলি মেলি হৈ গ'ল, সকলো খেলি মেলি হৈ গ'ল। সেইকাৰণে বুঢ়াৰপুৰ মাধৱদেৱেও একেবাৰে শেষৰ ফালে মনক ৰাখিলেগে। কৃপালু গুৰুজনেও মনক উদ্দেশ্যে বহুকেইটা বৰগীত লিখিলে। মন মেৰি ৰাম চৰণহি লাগো, নহয়নে বাৰু? বুঢ়াৰপুৰ মাধৱদেৱে কি কৰিলেগে? এই ভাবক ভাই, কোন ভাবক ভাই? আপোনাৰ ককায়েক, আপোনাৰ ভায়েক, আপোনাৰ পত্নী, আপোনাৰ স্বামী নহয়। ভাবক ভাই, মন ভাই। ভজ ভগৱন্ত ভক্তি ভাবে, ভগৱন্ত ভজিয়া পৰম গতি পাবে, ভগৱন্ত ভজিয়া জনম বাহুৰাৱে, ভগৱন্ত নভজি চলয় জমতাৱে। ৰাস্তা দুটা কথা কৈছিলো, এটা ঊৰ্ধ্বগামী আৰু এটা অধোগামী। এতিয়া আপুনি কোনটো ৰাস্তায় যাবলৈ ইচ্ছা কৰে? তাৰ কাৰণে আপোনাৰ মোক যে 4টা বিশেষ বস্তু দিলে, পবিত্ৰ দেহ, পবিত্ৰ মন, পবিত্ৰ বাক্য, অমৃতময় বাক্য বাণী, আৰু আটাইতকৈ ডাঙৰ বস্তুটো হ'ল বিবেক। এই 4টা সঠিকভাৱে লৈ যাবৰ কাৰণে ভগৱান কৃষ্ণই আমাক আৰু 4টা বস্তু সংযোগ কৰি দিলে। 4টা বস্তু সংযোগ কৰি দিলে। গুৰুদেৱ নাম ভকত, যাক আমি শংখচক্ৰ গদা পদ্ম বুলি কওঁ, হয় নহয়? এই 4টা বস্তু অলংকাৰ হিচাপে আমাক দিলে। আৰু আমাক দিলে কৃপালু গুৰুজনাই 4টা শব্দ, 4টা বিশেষ শব্দ দিলে। মনত ৰাখিব, অসমীয়াতে 4টা শব্দ য'তে ত'তে ব্যৱহৃত নহয়। প্ৰথমটো হ'ল যিহেতু, দ্বিতীয়টো হ'ল এতেকে, তৃতীয়টো হ'ল মাত্ৰ, চতুৰ্থটো হ'ল সাৱধান। যিহেতু, এতেকে, মাত্ৰ, সাৱধান। এই 4টা শব্দ এই 4টা বস্তুৰ লগত সংযোগ কৰি ৰাখিছে। দেহ, বাক্য, মন আৰু বিবেক। সেইকাৰণে এই শব্দকেইটা আপুনি য'ত ত'ত ব্যৱহাৰ কৰি দিম বুলি ক'লে ব্যৱহাৰ কৰি দিব নোৱাৰে। যিহেতু সম্যকামুক কৰিলে নিশ্চয়, কৈছে নাই? যিহেতু শব্দটো তাত গুৰুত্ব দিছে। সম্যকে, খাটাংকে, মোক নিশ্চয় কৰি ল'লে, খাটাং কৰি ল'লে। সেইজনৰ যদি আচাৰ আচৰণ দুহু হয়, সেইজন পৰম সাধুলে কিন্তু ৰূপান্তৰ হ'ব, জানিবা। এতেকে উদ্ধৱ, তুমি তেজা বেদপন্থ। উদ্ধৱক কৈছে এতেকে তুমি বেদপন্থবিলাক ত্যাগ কৰা, ত্যাগ কৰি দিয়া তেজা বেদপন্থ। এতেকে উদ্ধৱ, তুমি তেজা বেদপন্থ, জীৱা জানা শুনা মানে আনু হব গ্ৰন্থ। যিমান শাস্ত্ৰ আছে, বেদ, বেদাংগ, উপনিষদ, পুৰাণ, সকলো ত্যাগ কৰি দিয়া। যিখন শাস্ত্ৰৰ কথা কৈছো, দৈৱকী নন্দনে কৈলা যাক মই যিখন কথা কৈছো, সেইখন কি? বেদান্তৰ সাৰ শ্ৰীমদ ভাগৱত। আৰু এই ভাগৱতৰ পৰাই এইকেইখন গ্ৰন্থ কৃপালু গুৰুকেইজনে আমাক দিলে। কোনখন দিলে? গীতা আৰু ভাগৱতৰ পৰা দিলে। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন, চৰণ গৌৰৱ নাম। এই 2খন পুথিৰ পৰা 6খনলৈ ৰূপান্তৰ হ'ল। 4খন আকৌ আমাক দিলে। 4 বস্তু দি থৈ গ'ল। সেইকেইখন কি? কীৰ্তন দশম গুৰুজনাই। বুঢ়াৰপুৰ মাধৱদেৱে কি দিলে? ঘোষা আৰু ৰত্নাৱলী। এই 6খন গ্ৰন্থৰ সিদ্ধান্ত এটা। সেইকাৰণে 6খন গ্ৰন্থক নিগমৰ ৰহস্য বুলি কৈছে। বাকী যিমান আছে আনুগ্ৰন্থ সকলো ত্যাগ কৰি দিয়া। আপুনি বেদ পঢ়িবলৈ এতিয়া সময় নাই। বেদৰ শ্লোক আপুনি ইয়াত আনি কৈ দিলে আমাৰ সৰ্বসাধাৰণ মানুহে বুজি নাপায়। এই 4খন গ্ৰন্থ যে দিলে, এই 4খন গ্ৰন্থ আমি প্ৰতিষ্ঠা কৰি লওঁ। অবিৰত ভাগৱত পাতিবলৈ হ'লেই হওক বা অন্যান্য ব্যৱস্থাৰে সপ্ত বৈকুণ্ঠৰ নিৰ্মাণত। কোনোৱে কয় গুৰুদেৱ নাম ভকত, কোনোৱে কয় শংখচক্ৰ গদা পদ্ম, কোনোৱে ৰাখে কীৰ্তন দশম, ঘোষা ৰত্নাৱলী। হয়নে? যাই হওক, এই 4 গ্ৰন্থ আৰু ভাগৱত আৰু গীতাৰ মূল মন্ত্ৰ হ'ল এটা, কৃষ্ণস্তু ভগৱান স্বয়ং। সেইজন কৃষ্ণৰ কথা সাধু সং, ভাগৱতৰ সং। ভাগৱতত সাধুৰ সং, সন্তৰ সং আছে। আৰু গীতাত আছে এক শৰণ।
সেইকাৰণে গীতাৰ আশ্ৰয় হ'ব লাগে, ভাগৱতৰ আশ্ৰয় হ'ব লাগে। তেতিয়া কি হয়? ভকত হয়। ভকতে কি প্ৰসৱ কৰে? নাম প্ৰসৱ কৰে। নাম বস্তু ক'ৰ পৰা আনি দিলে? পদ্মপুৰাণ। পদ্মপুৰাণ আমাক এতিয়া চাবলৈ পোৱা নাই। নাম আনি ক'ত ৰাখি থৈছে? কীৰ্তন দশম ঘোষা আৰু ৰত্নাৱলীৰ মধ্যত। ভাগৱত গীতাৰ আধাৰত এই 4 পুথিত নাম বস্তু কৃপালু গুৰুজনে আমাক দিলে। গতিকে সেইকাৰণে এক শৰণ হৰি নাম ধৰ্ম কহু কৰো ৰাজা পৰকাশ। এই 6খন গ্ৰন্থৰ সিদ্ধান্ত হ'ল এটা, বিষয় হ'ল কৃষ্ণ। সেই কৃষ্ণক পোৱাৰ উপায়টো হ'ল ভাৱ, হ'ল ভক্তি। এই এতেকে যিহেতু মাত্ৰ সাৱধান, একমাত্ৰ, কিন্তু বেলেগত আকৌ নহ'ব। একমাত্ৰ কাক ধৰিবলৈ কৈছে? কৃষ্ণক ধৰা। একম উত্তমাত্ৰ লৈবেক শৰণ নকৰিবা ভয়ময় কৰিব ৰক্ষণ। একেমুত মাত্ৰ। কথাখিনি শব্দকেইটাত আমি গুৰুত্ব দিব লাগিব। মাত্ৰ শব্দটো তাত কৈছে। একমাত্ৰ মুঠ। লৈবেক শৰণ নকৰিবা ভয়ময় কৰিব ৰক্ষণ। ইমান সুন্দৰভাৱে কোৱাৰ পিছত আমি বহু সৰণীয়া হ'বলৈ কি কথা থাকিব? মনলৈ ভয় আনিবলৈ, শংকা আনিবলৈ কি কথা থাকিব পাৰে? গতিকে বন্ধুসকল, বিশেষকৈ যুৱ বন্ধুসকল, আইসকল, আমি সবাৰ চৰণত পুনশ্চবাৰ ভক্তি সেৱা নিবেদিছোঁ যে ভাগৱত ধৰ্ম, ভাগৱতৰ সিদ্ধান্তবিলাক আমি যদি সকলোৱে ল'ব পাৰোঁ, সাম্য মৈত্ৰীৰে সৌধ তৈয়াৰ কৰি, সাধুসং তৈয়াৰ কৰি যদি আমি ল'ব পাৰোঁ, আমাৰ মাজৰ পৰা ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ এইবিলাক ক্ৰমান্বয়ে নাইকিয়া হৈ যাব। আমাৰ লগত কিহে বাহ ল'ব? 6টা মহৎ বস্তু যে ভগৱন্তই আমাক দি থৈছিলে, সেইকেইটা আমাৰ লগত সৰ্বক্ষণে থাকিব। সত্য, শৌচ, ক্ষমা, দয়া, জ্ঞান আৰু বৈৰাগ্য। ক্ষমা, দয়া, পৰোপকাৰ, এই 6টা বস্তুৱে আমাক লগ ল'ব। তাৰপিছত ভক্তি 2 পুত্ৰ আমাৰ হৃদয়ত বেকত হ'ব, জ্ঞান আৰু বৈৰাগ্য। আৰু এইকেইটা যেতিয়া আমাৰ সম্বল হৈ যাব জীৱনৰ, আপোনাৰ জীৱন কেনেকৈ বিশৃংখল হ'ব? পৃথিৱীত এনে কোনো শক্তি নাই আপোনাৰ জীৱন বিপদগামী কৰিব। ভগৱন্তই কৈছে, সেইজন ভকতৰ পাছে পাছে চক্ৰধৰি ভগৱন্ত সৰ্বক্ষণে ফুৰে।